এয়া ৰাতিপুৱা খাব লৈছোঁ আজি বুট মগু আৰু বাদাম তেনেকৈ আৰু এফালে লেমন আৰু গ্ৰীণ টি তেনেকৈ লৈ লৈছোঁ। ৰাতিপুৱা হৈ থকা নাই আৰু যিহেতু 10:30 হ'ল আৰু এয়া দহি লৈ লৈছোঁ। তাৰপিছত এয়া মই চিয়া চিডছ তিয়াই থৈছিলোঁ, খাবলৈ পাহৰিলোঁ, এতিয়া খাই লওঁ। আৰু এইফালে এতিয়া মই লৈছোঁ বাদাম, আকৌ এইফালে আম আৰু কোকো পাউডাৰ, চিয়া চিডছ, দহি তেনেকৈ আৰু লগতে আপেলো লৈছোঁ আৰু তাৰপিছত এইখিনি এতিয়া খাই লওঁ, যিহেতু এতিয়া মানে 1টা বাজিব হ'ল আৰু খাই বৈ এতিয়া আমি ওলাইছোঁ এফালে। এতিয়া বহুত দীঘলীয়া জাৰ্ণি এটাত ঘৰৰ পৰা ওলাই অহাও দেৰি, আমি 2টামান বজাত ওলাই আহিছোঁহে। এয়া এতিয়া আমি জয়পুৰ পালোহি আৰু এতিয়া আমি গৈ থাকোঁ ধুনীয়াকৈ। ক'ত গৈছোঁ কি কথা ভিডিঅ'টো চালে গম পাব আপোনালোকে, ভিডিঅ'টো চাব দেই শেষলৈকে। আৰু এয়া এতিয়া মৰাণ পালোহি, ইয়াতে সোমাই অলপ বজাৰ কৰি লওঁ, সৰু সুৰা বস্তু ল'বলৈ আছিলে। এয়া দেখিছেনে ড্ৰেছ এটা ল'লোঁ আৰু বলবমো একচুৱেলি বলবম বুলি আহিছোঁ, মানে কৈ দিছোঁ আৰু আমি আহিছোঁ আজি মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও। আৰু এয়া খাবলৈ দেখিছেনে যোগাৰ লৈ আহিছোঁ ঘৰৰ পৰা মই, যিহেতু মই বাহিৰত যেতিখন খাব নোৱাৰোঁ সেই তেনেকৈ আৰু ব্ৰতত আছোঁ, গম পায় আপোনালোকে, মই কৈছোঁ আৰু আগৰ এটা ভিডিঅ'ত। আৰু এইফালে তেলটো পূৰা ফুল টেংকি কৰি ভৰাই লোৱা হৈছে আৰু তাৰপিছত এতিয়া গৈ থাকোঁ। একচুৱেলি সেইদিনাখন এটা ভিডিঅ'ত দিছিলোঁ, আমি যিহেতু গুৱাহাটী যোৱাৰ কথা আছিলে, কিন্তু গুৱাহাটী যাব নোৱাৰিলোঁ বিশেষ মানে এটা ৰিজনৰ কাৰণে, তো সেইটো কাৰণে আমি ৰিটাৰ্ণ আহিবলগীয়া হ'ল। আৰু ফাইনেলি এতিয়া আমি আকৌ গৈ আছোঁ। আৰু সেইদিনাখন জাষ্ট গোলাঘাটৰ পৰাই ঘূৰিলোঁ আৰু আমি এতিয়া নগাঁৱলৈ বুলি ওলাইছোঁ। আৰু চাওঁ নগাঁৱৰ পৰা যদি পাৰোঁ আমি গুৱাহাটী যাম মানে। আৰু ইয়াত দেখিছেনে আজি ইয়াত বজাৰ বহিছে শিৱসাগৰত, তো বহুত ভিৰ। আমি মানে এইটো ৰাস্তাই কেলৈ যে আহিলোঁ তেনেকুৱা লাগিছে। এইফালে চেকিং বহি আছে, অকল বাইক আৰু স্কুটিত চেকিং কৰি আছে, মানে চেকটো কৰিছে এনেকুৱা জেগাত কৰিছে, পূৰা ভিৰ হৈ গৈছে মানে। আৰু ইয়াতে মানে ইমান দেৰি হৈ গৈছে, আমাৰ 1 ঘণ্টা পাৰ হৈ গৈছে শিৱসাগৰতে এই ৰৈ আহোঁতে। তো ভাবিছোঁ বাইপাছে অহাহেঁতেনে ভাল আছিলে। আৰু এতিয়া ফাইনেলি ৰংঘৰ চাৰিআলি পালোহি আৰু এতিয়া একচুৱেলি 6টাই বাজিব হ'ল আৰু মানে আৰু ভাবিলোঁ কিবা এটা খাই লওঁ, মানে চাহ-তাহ একাপ খাই লওঁ। তাৰপিছতে দাদা এজনৰ ওচৰতে জাজিতে ৰখিলোঁ, তাৰপৰা তেওঁৰ ওচৰতে লাল চাহ একাপ খালোঁ বিনা চেনি। চাহকাপ খাই সঁচাকৈ ভাল লাগিলে, মানে জালুক দিয়া চাহ। আৰু এয়া দেখিছেনে তামোল এখনো লৈ লৈছোঁ। আৰু মই পিছে তামোল নাখাওঁ দেই বৰকৈ, কিন্তু আজি জাষ্ট খাবলৈ মন গ'ল। আৰু এতিয়া আমি গৈ থাকোঁ আৰু ধুনীয়াকৈ। এতিয়া আকৌ পাইছোঁহি জানো ধৰিব পৰা নাই মানে, তো সেয়াই আৰু চাওঁ আজি হয়তো মানে কি হ'ল নগাঁও নাযাবগৈ পাৰোঁ, আজি আমি কাজিৰঙাতে ষ্টে' কৰিবও পাৰোঁ, ঠিকনা নাই। চাওঁচোন এতিয়া গৈ লওঁ আৰু কি হয়। আৰু ইয়াত দেখিছেনে এতিয়া নুমলীগড় পালোঁ, মানে পাৰ হৈছোঁ নেকি। এয়া নুমলীগড় ধাবা, ইয়াতে সোমাই সিহঁতে ভাত খাম বুলি কৈছিলে, কিন্তু ইয়াত ভাত নাখাওঁ বুলি ক'লে, বেলেগত খাম ক'লে। একচুৱেলি ভাত তাত খাই ভালেই লাগে, কিন্তু জ্বালাটো অলপ বেছি আৰু, বাট ঠিকেই আছে বাৰু। আমি খাইছোঁ আগে পিছে, তাত ভালেই লাগে নুমলীগড় ধাবাত। আৰু ইয়াতে তেলীয়া হাঁহ নেকি এইখন ধাবা, ইয়াতে সোমালোঁ আৰু আমি। সিহঁতে ভাত খালে, হাঁহ মাংস এনেকৈ থালি ল'লে আৰু ডাক থালি। আৰু মই এইফালে মোৰ খোৱা যোগান দেখিছেনে, চিয়া চিডছ, আম, আপেল, দৈ, তো মই তেনেকৈ লৈছোঁ আৰু ইহঁতে কৈছে খানাটো খাবলৈ বহুত টেষ্টি আছিলে এইবিলাক, আৰু বিশেষকৈ হাঁহটোতো বহুত টেষ্টি। মোক মানে লোভ লগাই আছে আৰু মই কৈছোঁ খা তহঁতৰে দিন আৰু। তাৰপিছত সেই তেনেকৈ আৰু যোনে যি ভাল পায় তেনেকৈ খাইছে আৰু আৰু এইফালে এয়া আমি বোকাখাটে পালোঁহি, বোকাখাটতে খালে আৰু এইফালে আমি পেৰা লৈ ল'লোঁ বোকাখাটৰ, আৰু বোকাখাটতে ভাতটো খাই দিলে আৰু চবেই। তো ঠিক আছে, আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ' দি আছোঁ, বাই।